নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ জেনেৰেল ষ্টাডিজ বা সাধাৰণ অধ্যয়ন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 বৈজ্ঞানিক মনোভাৱৰ বিকাশ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটো বা আগৰ পাৰ্টটো যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন নম্বৰ 1, বৈজ্ঞানিক মনোভাৱৰ সংজ্ঞা দিয়া। বৈজ্ঞানিক মনোভাৱ মানে কেৱল বিজ্ঞান বিষয়টোহে জানিব লাগিব বুলি নহয়, ইয়াৰ অৰ্থ হৈছে যুক্তিসংগতভাৱে চিন্তা কৰা আৰু কোনো বস্তু পৰীক্ষা নিৰীক্ষা নকৰাকৈ অন্ধভাৱে গ্ৰহণ নকৰা। প্ৰশ্ন নম্বৰ 2, অসমৰ জনজীৱনত বিজ্ঞানে কেনেদৰে উন্নতি সাধন কৰিছে তাৰ দুটা উদাহৰণ দিয়া। ইয়াৰ দুটা উদাহৰণ হৈছে যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছে স্মাৰ্টফোন, সামাজিক মাধ্যম, ভিডিঅ' কল আৰু কনফাৰেন্সিং আদিৰ ব্যৱহাৰে। নেক্সট উদাহৰণটো হৈছে স্বাস্থ্যসেৱাৰ ব্যৱস্থাৰ উন্নতি সাধন কৰিছে ভেকচিন, MRI, টেলিমেডিচিন আদিয়ে। প্ৰশ্ন নম্বৰ 3, ভুৱা তথ্য বুলিলে কি বুজায়? যি তথ্য আমি বিচাৰ বিশ্লেষণ নকৰাকৈ, পৰীক্ষা নকৰাকৈ, সত্য অসত্য নজনাকৈ অন্ধভাৱে বিশ্বাস কৰোঁ বা প্ৰচাৰ কৰোঁ, সেয়াই হৈছে ভুৱা তথ্য। নেক্সট দীঘলীয়া উত্তৰৰ প্ৰশ্ন নম্বৰ 1, প্ৰযুক্তিয়ে কেনেদৰে সমাজত উপকাৰ আৰু অপকাৰ দুয়ো ধৰণে প্ৰভাৱ পেলাব পাৰে আলোচনা কৰা। প্ৰযুক্তি আমাৰ সমাজত ইতিবাচক প্ৰভাৱ বা উপকাৰিতাসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে দ্ৰুত যোগাযোগ। ইয়াৰ জৰিয়তে আমি দ্ৰুতভাৱে বিশ্বৰ যিকোনো প্ৰান্তত থকা লোকসকলৰ লগত যোগাযোগ কৰিব পাৰোঁ। দ্বিতীয়তে সহজে তথ্য লাভ। ইয়াৰ জৰিয়তে আমি সহজতে যিকোনো তথ্য লাভ কৰিব পাৰোঁ। তৃতীয়তে উন্নত স্বাস্থ্যসেৱা। প্ৰযুক্তি ব্যৱহাৰ কৰি আমি উন্নত স্বাস্থ্যসেৱা লাভ কৰিব পাৰোঁ বা স্বাস্থ্যসেৱাৰ লগত জড়িত ব্যক্তিসকলেও উন্নত সেৱা প্ৰদান কৰিব পাৰে। চতুৰ্থতে অনলাইন শিক্ষা। অনলাইন শিক্ষাৰ বাবে প্ৰযুক্তি অতি উপযোগী মাধ্যম। নেক্সট হৈছে প্ৰযুক্তি আমাৰ সমাজত নেতিবাচক প্ৰভাৱ বা অপকাৰিতা দিশসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে অনলাইনত মানুহৰ দোষ দিয়া আচৰণ। দ্বিতীয়তে ভুৱা তথ্যৰ বিস্তাৰ বা প্ৰচাৰ। তৃতীয়তে তথ্য গোপনীয়তাৰ বিপদ। চতুৰ্থতে বেছি সময় স্ক্ৰীন চোৱা। প্ৰশ্ন নম্বৰ 2, সমাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাত যুৱকসকলৰ ভূমিকা বৰ্ণনা কৰা। সমাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱকসকলৰ ভূমিকা তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে বিভিন্ন বিষয় সম্পৰ্কে প্ৰশ্ন কৰা আৰু তাৰ ব্যাখ্যা বিচৰা। দ্বিতীয়তে বাতৰি কাকত, বিজ্ঞানৰ খবৰ আৰু চাকৰিৰ প্ৰতিবেদন পঢ়া বা চৰকাৰী প্ৰতিবেদন পঢ়া। তৃতীয়তে বিজ্ঞান ক্লাব, মেলা আৰু বিতৰ্কত অংশগ্ৰহণ কৰা। 4 নম্বৰ পইণ্ট, সহপাঠী আৰু পৰিয়ালৰ সৈতে যুক্তিসংগতভাৱে আলোচনা কৰা। 5 নম্বৰ পইণ্টটো হৈছে পৰীক্ষা নকৰা খবৰ বা বাৰ্তা আগবঢ়াব নালাগে বা আনৰ লগত শ্বেয়াৰ কৰিব নালাগে। 6 নম্বৰ পইণ্ট, ন্যায় আৰু যুক্তিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা বা সমৰ্থন কৰা।